গেলেকী দিনী মাদ্ৰাছাৰ 20তম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি। ইছলাম ধৰ্মাৱলম্বী ইছলামিক শিক্ষাৰ প্ৰাণকেন্দ্ৰ হৈছে দিনী মাদ্ৰাছা। গেলেকী মছজিদ প্ৰাংগণত গঢ় লৈ উঠা দিনী মাদ্ৰাছাই অহা 10 ফেব্ৰুৱাৰী 2025 তাৰিখে 20তম বাৰ্ষিক অধিৱেশন উদযাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। গেলেকী দিনী মাদ্ৰাছা প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে 20তম বাৰ্ষিক অধিৱেশন। 10 ফেব্ৰুৱাৰী তাৰিখে পুৱা 7 বজাত কুৰাণ খতম কাৰ্যসূচীৰে শুভাৰম্ভ হ'বলগীয়া 20তম বাৰ্ষিক অধিৱেশনত আগন্তুক 2025 বৰ্ষৰ সহযাত্ৰীসকলক সম্বৰ্ধনা কাৰ্যসূচী পালন কৰাৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেইবাগৰাকী ইছলামিক অভিজ্ঞ পণ্ডিত। 20তম বাৰ্ষিক অধিৱেশনত গেলেকী দিনী মাদ্ৰাছাত অধ্যয়ন কৰা 2জন হাফিজি ছাত্ৰক পাগুৰি প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিব দিয়ে। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আল্লাহ তাআলাৰ হুকুমত তেখেতৰ ওপৰত ভৰসা কৰি আমাৰ গেলেকী দিনী মাদ্ৰাছাৰ আঞ্জুমনে মাদানিয়াৰ তালাবাসকলৰ বাৰ্ষিক 20তম বাৰ্ষিক অধিৱেশন অহা 10 ফেব্ৰুৱাৰী 2025 চনত আয়োজন কৰা হৈছে। তদুপলক্ষে উক্ত দিনজোৰা কাৰ্যসূচীত আপোনালোক সকলোটিকে সমবেত হৈ ইহকাল পৰকালৰ নেকামি হাসিল কৰিবৰ বাবে অনুৰোধ জনালোঁ। লগতে আগন্তুক 2025 চনত যিসকল আমাৰ এই অঞ্চলৰ পৰা হজলৈ বুলি নিয়ত কৰিছে তেখেতসকলকো সন্মান জনোৱা হ'ব। লগতে আমাৰ মাদ্ৰাছাৰ পৰা যি 2জন হাফিজ ছাহেব বিদায় হ'ব তেখেতসকলক আমি পাগুৰি প্ৰদানো কৰা হ'ব। সেয়ে উক্ত দিনজোৰা কাৰ্যসূচীত আপোনালোক সকলোটিকে সহযোগ জনাবলৈ অনুৰোধ জনালোঁ।